নমস্কাৰ, মই ৰাজা বৰুৱা। 2026 বৰ্ষৰ 2, 3 আৰু 4 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে ষষ্ঠবাৰৰ বাবে সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়া মহোৎসৱ। মই যোৱা বছৰ নিজে উপস্থিত আছিলোঁ। খুব সুন্দৰকৈ তেখেতসকলে এই মহোৎসৱ উদযাপন কৰে। উদ্দেশ্য সেউজীয়াকৰণ, পৃথিৱীখন সেউজীয়া কৰি ৰখা। এইবাৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছে। জুবিন গাৰ্গলৈ আগবঢ়োৱা হ'ব চিৰসেউজ বঁটা, আৰু তাৰোপৰি 1 লাখ মানুহৰ হতুৱাই মায়াবিনী পৰিৱেশন কৰাৰ এটা পৰিকল্পনা চলি আছে। তেখেতসকলৰ উদ্দেশ্য খুব মহৎ। বহুত গছ তেখেতসকলে ৰুইছে, গোটেইখন সেউজীয়া কৰিছে বিভিন্ন জেগা। মই নিজে যোৱাবাৰ গৈ আপ্লুত হৈ গৈছিলোঁ। খুব সুন্দৰকৈ তেখেতসকলে অনুষ্ঠিত কৰে। চৰাইদেউ দিচাং পানীত পুনৰ এইবাৰ অহা জানুৱাৰী 2, 3 আৰু 4 তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আপোনালোক সকলো আহিব। সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত মই নিজেও উপস্থিত থাকিম আৰু সকলোকে লগ পোৱাৰ আশাৰে পুনৰ ধন্যবাদ।